সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰ সৰব ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰা প্ৰশ্নৰ স্পষ্ট উত্তৰ দিবলৈ গৌৰৱ গগৈৰ প্ৰত্যাহ্বান দিলীপ শইকীয়াৰ। গৌৰৱ গগৈ পাকিস্তানলৈ যোৱাটো হয় নে নহয় সেয়া ৰাজহুৱা কৰাৰ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ। যদি পাকিস্তানলৈ গৈছিল তেতিয়াহ'লে পাকিস্তানত থকা 15টা দিনৰ কাৰ্যসূচীও ৰাজহুৱা কৰিবলৈ কংগ্ৰেছ সাংসদগৰাকীক প্ৰত্যাহ্বান জনাইছে বিজেপিৰ সাংসদ দিলীপ শইকীয়া। গৌৰৱ গগৈক আৰু বিজেপিক প্ৰশ্ন নুসুধিবই। গৌৰৱ গগৈকে প্ৰশ্ন সুধিব, আপুনি পাকিস্তান গৈছিল নে যোৱা নাই, হা ইয়া না। যদি না তো না বুলি কওক, যদি হা তো হা বুলি কওক, হা ইয়া না কওক। আৰু যদি আপুনি গৈছিল হা হয়, 15 দিন আপুনি পাকিস্তানত কৰিলে কি? ভাৰতবৰ্ষৰ স্বাৰ্থৰ হকে ভাৰতবৰ্ষক বিশ্ব প্ৰেক্ষাপটত শক্তিশালীভাৱে উপস্থাপন কৰাৰ কাৰণে আপুনি পাকিস্তানত গৈ কোন কোন ষ্টেক হোল্ডাৰৰ লগত কথা পাতিল ভাৰতৰ স্বাৰ্থৰ হকে, সেইখিনি জনাই দিয়ক। ভাৰত চৰকাৰে খুব ভাল পাব, প্ৰতিগৰাকী ভাৰতীয় নাগৰিকে ভাল পাব, জনাই দিয়ক। আৰু যদি আপুনি কোনোবা মোল্লা মৌলবী ISIক লগ কৰিছে সেই কথাটো আপুনি নকয়, যেতিয়ালৈকে আপুনি নকয় পাকিস্তানত গৈ কি কৰিলে, মানুহে ভাবিব পাকিস্তানটো আমাৰ চিৰবৈৰী ৰাষ্ট্ৰ, ভাৰত বিৰোধী ৰাষ্ট্ৰ। তো পাকিস্তানততো কংগ্ৰেছৰ এজন MP বা কংগ্ৰেছৰ নেতা এনেই নাযায়, ফুৰিবলৈ নাযায়। ইছলামাবাদত আপোনালোকৰ মাজৰ কোনোবা ফুৰিব যাব নেকি? ইছলামাবাদত কৰাচীত কোনোবা ফুৰিব যায় নেকি? নিশ্চয় কিবা হিডেন এজেণ্ডা আছে। সেই এজেণ্ডাটো কি গৌৰৱ গগৈয়ে ভাৰতবাসীক জনাব লাগে, কাৰণ তেওঁ ভাৰতীয় সংসদত লোকসভাত কংগ্ৰেছ দলৰ বিৰোধী দলৰ উপদলপতিৰ এটা গুৰুত্বপূৰ্ণ দায়িত্বত আছে।